ফৰিদা গোস্বামী মহাতাৰীৰ যুৱচামে যি মানে আহ্বান কৰিছিল ড্ৰাগছ সেৱনৰ বিৰুদ্ধে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ মিডিয়াই আহি আমাক এইখিনি কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকে মিডিয়াও যথেষ্ট ভূমিকা আপোনালোকৰ আছে। আমি আশাবাদী আমাৰ এই ফৰিদা গোস্বামী মহাতাৰীৰ এটা পৰম্পৰা আছে। আমাৰ বিগত দিনত বহুত বদনাম আছিল। মহাতাৰীত যুৱচামে উঠি আহক, শিক্ষিত হওক, ভাল মানুহ গঢ়ি উঠক, ভাল সমাজ এখন গঢ়ি উঠক, এয়া আমাৰ কামনা। আমাৰ ফৰিদা গোস্বামী মহাতাৰীত মোটামুটিভাৱে বৰ্তমান আমি শুনি আছোঁ, দেখি আছোঁ বহুত ড্ৰাগছ ধৰে, আমাক লাজ লাগে। গতিকে আমি তেখেতসকলকো আহ্বান কৰোঁ, যিসকলে ড্ৰাগছ সেৱন কৰে, যিসকলে বিক্ৰী কৰে, তেওঁলোকৰ পৰিয়ালৰ মুৰব্বীক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীবিলাক আপোনালোকে ঠিক ঠাক কৰি লওক, তেওঁলোকে বন্ধ কৰক, অন্যথাই এইখন সমাজ ধ্বংস পালে গতি হ'ব। আৰু বিশেষ কৰি যিসকলে ড্ৰাগছ সেৱন কৰে তেওঁলোকে কাপুৰুষ হৈ যায় শেষলৈ, তেওঁলোকৰ বিবাহ কৰা তেওঁলোকৰ যোগ্যতা নাথাকে। গতিকে এইবিলাক কথা চিন্তা কৰিব লাগিব। তেওঁলোকৰ পৰিয়ালক আমি আহ্বান জনাওঁ, আজি মিটিঙৰ সভাৰ যোগে যিটো আলোচনা আমাৰ হ'ল, তেওঁলোকৰ ঘৰে ঘৰে গৈ সেইবিলাক পৰিয়ালক আমি আহ্বান জনাওঁ, আপোনালোকৰ ল'ৰা ছোৱালীখিনি এই পথে গৈ আছে। গতিকে আপোনালোকে তেওঁলোকৰ সিদ্ধান্ত ল'ম আৰু যদি তেওঁলোকে মানি নলয় আমি কিন্তু কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। স্থায়ী প্ৰশাসনে প্ৰতিও আমি আহ্বান জনাওঁ, তেওঁলোকেও যাতে আমাৰ গাঁওখনত কোনে কি কৰি আছে নাছে তেওঁলোকক যাতে নিৰীক্ষণ কৰি তেওঁলোকেও যাতে পদক্ষেপ লয়, তাৰ প্ৰতিও আমি তেখেতসকলক আহ্বান জনাইছোঁ। আজি আমি ইয়াত এখন সজাগতা সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সজাগতা সভাৰ উদ্দেশ্য হ'ল যে আমাৰ এই অঞ্চলটোত আজি কিছুদিনৰ পৰা ড্ৰাগছৰ এটা পয়সৰ আৰম্ভ হৈছে। তা আমি এই আৰম্ভণিতে যদি এই ড্ৰাগছখিনি যদি আমি যিসকলে সেৱন কৰে বা যিসকলে বিক্ৰী কৰাৰ চেষ্টা কৰি আছে সেইখিনি যদি আমি ঘূৰিতে বন্ধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন ড্ৰাগছ মুক্ত নহ'ব আৰু আমাৰ যুৱ সমাজখন লাহে লাহে মৃত্যুমুখত গুচি যাব। যি হওক, মই আমাৰ আজিৰ সভাত যিসকল যুৱ বন্ধু ওলাই আহিছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সতীৰ্থ মিডিয়া বন্ধুসকলক ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান ৰাতি আমাৰ এই কথাখিনি প্ৰচাৰৰ বাবে আমাৰ ইয়াত উপস্থিত হৈছে। আমি যিমানখিনি আগভাগ লৈছোঁ, মিডিয়াও অলপ সহযোগ কৰক। মিডিয়াৰ আমাৰ ষ্ট্ৰং মাধ্যম হ'ল মিডিয়া। আপোনালোকেও আমাৰ এই অঞ্চলটোত যাতে ড্ৰাগছ মুক্ত হয় তাৰ কাৰণে আপোনালোকে নিজৰ গাঁও বুলি, নিজৰ সমাজ বুলি আপোনালোকে এটা ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আমি সদায় ধ্ৰুৱতৰাৰ নিচিনাকৈ আমি এতিয়া আছোঁ আৰু আগলৈও আমি ড্ৰাগছ মুক্ত কৰাৰ কাৰণে থাকিম। কেৱল এই অঞ্চল নহয়, চাপৰৰ যিকোনো অঞ্চলত আমি ড্ৰাগছ মুক্ত কৰাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। আজিৰ এই যুৱক বন্ধুসকলৰ আগুৱাই আহিছে, তেখেতসকলক লৈ আমি প্ৰতিজ্ঞাবদ্ধ ড্ৰাগছ মুক্ত কৰাৰ কাৰণে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।